নমস্কাৰ, ৱেলকাম বেক টু মাই টিউশ্যন বাবুছ ক্লিক্স। সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনুশীলনী 7D আজি লৈছোঁ তোমালোকৰ বাবে। আজি 7D চেপ্টাৰটোত কি আছে সেই বিষয়ে আলোচনা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগ কৰি চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইয়াত দিয়া আছে যে কোন কেইজোৰ সমকোণী ত্ৰিভুজ সৰ্বসম অনুক্ৰম সম্পৰ্ককেইটা আমাক লিখিব দিছে। বাহুৰ জোখবোৰ আমাক চেণ্টিমিটাৰ দিয়া আছে। ইয়াত প্ৰথমটো লৈছোঁ আমি এইটো ABC এটা ত্ৰিভুজ। AD ধৰা ইয়াত লম্ব বা উন্নতি টানা আছে, আৰু এইটো যে এনেকৈ দিয়া আছে এইটো তাৰমানে আমাৰ কি 90 ডিগ্ৰী হয়। আৰু এই দুডাল বাহু আছে, এই দুডাল বাহু 5 চেণ্টিমিটাৰ বুলি দিয়া আছে, আৰু এই দুডাল বাহু আমাক কিমান দিয়া আছে 3 বুলি দিয়া আছে, হয়নে? এতিয়া কথা হ'ল কি, আমাৰ ত্ৰিভুজ এটা সৰ্বাংগসম হ'ব লাগিলে আমাৰ যিটো RHS যিটো চিকাৰ্য আছে সেইমতে সৰ্বাংগসম হ'ব লাগিলে কি হ'ব লাগিব, ইয়াৰ দুটা কোণ তাৰমানে সমান হ'ব লাগিব, 90 ডিগ্ৰী হ'ব লাগিব, হয়নে? এইটো 90 ডিগ্ৰী আছে, সমকোণী ত্ৰিভুজ হ'ব লাগিব। গতিকে সমকোণী ত্ৰিভুজ এটা কোণ আমাৰ 90 ডিগ্ৰী হয়, গতিকে এইটো কোণ যদি 90 ডিগ্ৰী হয় আমাৰ এইটো কোণ আমাৰ 90 ডিগ্ৰী হ'ব। বুজি পাইছানে? আৰু AC বাহু আমাৰ কি হয়, আচলতে কি আমাৰ 90 ডিগ্ৰী কোণটোৰ সন্মুখৰ যিটো কোণ মানে বাহু থাকিব সেইটো আমাৰ কি হয় অতিভুজ হয় সমকোণী ত্ৰিভুজৰ। গতিকে এইটো আমাৰ অতিভুজ দুটা আমাৰ কি সমান হ'ব লাগে, আৰু যিকোনো এযোৰ বাহু আমাৰ সমান হ'ব লাগে। গতিকে অতিভুজ দুটা আমাৰ সমানে আছে 5 চেণ্টিমিটাৰ, আৰু এই এইযোৰ বাহু আমাৰ সমান আছে, হয়নে নহয়? BD বাহু আৰু DC বাহু। গতিকে সেই চিকাৰ্য মতে আমাৰ এই ত্ৰিভুজ দুটাই আমাৰ কি হ'ব সৰ্বাংগসম হ'ব। তো ইয়াত মই চিত্ৰটো আঁকি লৈছোঁ। এতিয়া আমি কি লিখিম ইয়াত, এই ABD ত্ৰিভুজ যিটো আছে ABD ত্ৰিভুজ সৰ্বাংগসম কি হ'ব ACD ত্ৰিভুজ। কাৰণ কি ইয়াৰ এইটো কোণ আমাৰ 90 ডিগ্ৰী, গতিকে এইটো কোণ 90 ডিগ্ৰী আমাৰ এইটো কোণ 90 ডিগ্ৰী, হয়নে নহয়? গতিকে আমি লিখিব পাৰোঁ ইয়াত কি, ইয়াৰ এই বাহু দুটা যে আছে এইটো বাহু আৰু এইটো বাহু আমাৰ কি হয় সমান বুলি দিয়া আছে, হয়নে নহয়? 5 চেণ্টিমিটাৰ, গতিকে AB সমান AC, BD সমান DC, আৰু কি কোণ D কোণ, এই D কোণটো আমাৰ কি সমান, অৰ্থাৎ এনেকৈ লিখিব পাৰা ADB কোণ সমান ADC কোণ। গতিকে সেইকাৰণে আমাৰ ত্ৰিভুজ দুটা কি হয় সৰ্বাংগসম হয়। আৰু চিকাৰ্যটো আমাৰ কি হৈছে, এইটো RHS চিকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বাংগসম। B নম্বৰটোত চোৱা তোমালোকে, ইয়াৰ এই ডাঙৰ ত্ৰিভুজটো নহয়, ইয়াৰ মাজত যিটো ত্ৰিভুজ আছে PAQ ত্ৰিভুজ আৰু QBP ত্ৰিভুজ, এই দুটাৰ কি হয় A কোণ সমান B কোণ, কাৰণ এই দুটা 90 ডিগ্ৰী, আৰু এই AP সমান 6 চেণ্টিমিটাৰ, BQ সমান 6 চেণ্টিমিটাৰ দিয়া আছে। গতিকে এই বাহু দুটা আমাৰ কি হ'ব সমান হ'ব। লগতে এইডাল হৈছে উমৈহতীয়া বাহু, হয়নে নহয়? আৰু ই কি হ'ব কৰ্ণও হ'ব, অতিভুজো হ'ব। গতিকে এই উমৈহতীয়া বাহুটো এই ত্ৰিভুজ দুটাৰ উমৈহতীয়া বাহুটো আমাৰ সমান হ'ব। গতিকে সেই কি হ'ল RHS চিকাৰ্য মতে এই ত্ৰিভুজ দুটা আমাৰ কি হ'ব সৰ্বাংগসম হ'ব। বুজি পাইছেনে? RHS চিকাৰ্যটো আমাৰ কি আছিলে যে কোণ দুটাটো সমান হ'বই লাগিব, অতিভুজ আৰু এযোৰ বিপৰীত বাহু আমাৰ কি হ'ব লাগিব সমান হ'ব লাগিব। গতিকে আমি কি লিখিব পাৰোঁ এতিয়া, ত্ৰিভুজ PAQ সৰ্বাংগসম কি হ'ব ত্ৰিভুজ QBP, কাৰণ কি হয় ইয়াত AP সমান কি BQ, PQ সমান PQ, এইটো কৰ্ণ বা অতিভুজ, আৰু কি A কোণ সমান আমাৰ B কোণ। গতিকে চিকাৰ্য কি হ'ব RHS, এইটো RHS চিকাৰ্য মতে আমাৰ এই দুটা ত্ৰিভুজ কি হয় সৰ্বাংগসম। তো এইবাৰ C নাম্বাৰটো চোৱা, ইয়াত কি আছে এই ত্ৰিভুজ দুটা, কোন দুটা ত্ৰিভুজ ACB ত্ৰিভুজ আৰু ADB ত্ৰিভুজ, ইয়াৰ এইটো কোণ আৰু এইটো কোণ সমান, হয়নে? এইটো বাহু আৰু এইটো বাহু সমান, আৰু এইডালটো উমৈহতীয়া বাহু অতিভুজ, গতিকে এইটো সমান। গতিকে আমাৰ কি হ'ব ত্ৰিভুজ দুটা সৰ্বাংগসম। আমি কি লিখিম, ত্ৰিভুজ ACB সৰ্বাংগসম ত্ৰিভুজ ADB
ADB কিয় হয় ইয়াৰ BC বাহু সমান আমাৰ কি DB বাহু বা BD বাহু 7 সেণ্টিমিটাৰ 7 সেণ্টিমিটাৰ হয়নে তাৰপিছত এইডাল AB সমান AB বা BA আৰু D কোণ সমান C কোণ বা C কোণ সমান D কোণ C কাৰ্যটো সেই একে গোটেই কেইটাতে RHS এই দুটা ত্ৰিভুজে দেখা পাইছা ইয়াৰ ধৰা ত্ৰিভুজ LMN আৰু ত্ৰিভুজ PNM এই দুটা ত্ৰিভুজৰ এই দুটা বাহু আমাৰ কি হয় সমান হয় এই দুটা বাহু আমাৰ সমান আৰু এইডাল বাহু উমৈহতীয়া বাহু এইটো কোণ আৰু এইটো কোণ সমান গতিকে RHS কাৰ্য মতে আমাৰ কি ত্ৰিভুজ দুটা সৰ্বংগ সম গতিকে আমি কি লিখিম ত্ৰিভুজ LMN সৰ্বংগ সম ত্ৰিভুজ কি হয় MNP বা PNM ত্ৰিভুজ M দে এইটো PNM ইয়াত কি হ'ব LM সমান আমাৰ কি হ'ব PN তাৰপিছত আছে কি আমাৰ MN তো উমৈহতীয়া বাহু হ'ব MN সমান MN আৰু L কোণ সমান কি হ'ব আমাৰ P কোণ এইটো একে চব তেনেহ'লে তোমালোকে ত্ৰিভুজ দুটা চাই তাৰ যদি অনুৰূপ বাহুবিলাক সমান আছে অনুৰূপ বাহু এযোৰ সমান আৰু কি বুলি কয় তাৰ অতিভুজ যদি সমান আৰু কোণ দুটা যদি সমান হয় তেতিয়াহ'লে আমাৰ কি হ'ব সেইটো ত্ৰিভুজ আমাৰ সৰ্বংগ সম হ'ব তো 2 নম্বৰতে আছে চিত্ৰত A কোণ সমান B কোণ সমান 90 ডিগ্ৰী এইটো কোণ আৰু এইটো কোণ 90 ডিগ্ৰী বুলি আছে তো RHS কাৰ্য অনুসৰি ত্ৰিভুজ দুটা সৰ্বসম হ'বলৈ আমাৰ আৰু কি চৰ্ত পূৰ্ণ কৰিব লাগিব এই দুটা কোণ যিটো 90 ডিগ্ৰী আছে আমাৰ ইয়াৰ যিটো অতিভুজ সেই অতিভুজটো আমাৰ কি হ'ব লাগিব সমান হ'ব লাগিব আৰু অতিভুজ কি তাৰমানে এইটো বাহু আৰু এইটো বাহু আমাৰ সমান হ'ব লাগিব বুজি পাইছানে আৰু এইটো আৰু এইটো আমাৰ সমান হ'ব লাগিব বা এইটো আৰু এইটো আমাৰ সমান হ'ব লাগিব তেতিয়াহে আমাৰ কি হ'ব এই ত্ৰিভুজ দুটা সৰ্বসম হ'ব তো ইয়াত কি লিখিছোঁ ত্ৰিভুজ ADE আৰু ত্ৰিভুজ EBC এই ত্ৰিভুজ দুটা যদি আমাৰ সৰ্বসম হ'ব লাগে তেতিয়াহ'লে আমাৰ কি হ'ব লাগিব এই বাহু দুটা আমাৰ সমান হ'ব লাগিব এতিয়া আমি কি লিখিম ED সমান কি হ'ব লাগিব EC বা আকৌ কি হ'ব লাগিব AE সমান BE বা AD সমান BC হ'ব লাগিব 3 নম্বৰটো লৈছোঁ ইয়াত এইটো চিত্ৰ দিয়া আছে আৰু ইয়াৰ এই চিত্ৰত আমাক কি দিছে কোন দুটা চিত্ৰ সৰ্বসম আৰু কিয় বুলি আমাক সুধিছে এতিয়া ইয়াত দিয়া আছে AC সমান BD আমাৰ এই দুটা ত্ৰিভুজ হয়নে নহয় এইটো এটা ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ গতিকে এই ত্ৰিভুজ দুটাত এতিয়া আমি ধৰা ABC যিটো ত্ৰিভুজ আমি এনেকৈ লিখিব পাৰোঁ ত্ৰিভুজ ABC আৰু কি আছে আমাৰ ত্ৰিভুজ DCBৰ পৰা কি পাম আমি ইয়াৰ AC আৰু BD বুলি দিয়াই আছে আমাক AC সমান BD দিয়া আছে হয়নে নহয় এইটো কোণ আৰু এইটো কোণ সমান B কোণ আৰু C কোণ সমান কাৰণ দুটা কোণ আমাৰ কি 90 ডিগ্ৰী আৰু এই বাহুটো চাওক ABC আৰু DCBৰ এই BC বাহুটো আমাৰ কি হৈছে BC বাহুটো অনুৰূপ বাহু দুটাতে উমৈহতীয়া বাহু হয়নে নহয় BC বাহুটো গতিকে BC বাহু সমান BC গতিকে আমাৰ কি হ'ল RHS কাৰ্য মতে আমাৰ ত্ৰিভুজ দুটা কাৰ্য মতে ত্ৰিভুজ ABC সৰ্বাংগ সম ত্ৰিভুজ
DCB। 4 নম্বৰত আছে ABC সমদ্বিবাহু ত্ৰিভুজ এটাৰ AB সমান AC AD উন্নতি দেখুওৱা যে D বিন্দুটো ভূমি সমদ্বিখণ্ডিত কৰে। তো প্ৰথমতে আমি ABC সমদ্বিবাহু ত্ৰিভুজটো আঁকি লৈছোঁ। ইয়াৰ এইডাল উন্নতি ধৰা, এইটো D, AD উন্নতি হয়। আৰু আমাক দেখুৱাব দিছে যে এই D বিন্দুটোৱে আমাৰ ভূমি যিটো BC আছে BCক সমদ্বিখণ্ডিত কৰা বুলি কৈছে, তাৰমানে এইটো সমান এইটো বুলি কৈছে। এতিয়া কথা হ'ল কি, ABC সমদ্বিবাহু ত্ৰিভুজটো আমি আঁকি লৈছোঁ। এইটো এটা আমাৰ সমদ্বিবাহু ত্ৰিভুজ, আৰু এই সমদ্বিবাহু ত্ৰিভুজটোত কি হ'ল আমাৰ এইটো কোণ 90 ডিগ্ৰী, বুজি পাইছানে? এই কোণ দুটা আমাৰ 90 ডিগ্ৰী। আৰু সমদ্বিবাহু ত্ৰিভুজ হ'লে আমাৰ কি হয়, দুটা বাহু আমাৰ সমান হ'ব। এই দুটা বাহু ধৰা আমাৰ সমান, গতিকে আমি কি পাম এতিয়া, ত্ৰিভুজ ADB আৰু ত্ৰিভুজ ADCৰ পৰা আমি কি পাম, ত্ৰিভুজ ADB আৰু ত্ৰিভুজ ADCৰ পৰা আমি কি পাম, প্ৰথমতে চোৱা AB বাহু সমান AC বাহু, যিহেতু সমদ্বিবাহু ত্ৰিভুজ AB বাহু সমান AC বাহু। আৰু এইডাল আমাৰ কি উমৈহতীয়া বাহু হয়নে নহয়, গতিকে AD সমান AD। আৰু এইটো কোণ দুফালৰ কোণ দুটাটো আমাৰ সমানে হ'ল, গতিকে আমি কি লিখিব পাৰোঁ ইয়াক, ADB কোণ সমান ADC কোণ। গতিকে স্বীকাৰ্য RHS স্বীকাৰ্য মতে আমাৰ কি হ'ল, ত্ৰিভুজ দুটা সৰ্বসম হ'ল। গতিকে আমি কি লিখিব পাৰোঁ, ত্ৰিভুজ ADB সৰ্বসম ত্ৰিভুজ ADC RHS। এতিয়া কথা হ'ল কি, যদি ত্ৰিভুজ দুটা সৰ্বসম হয় তেতিয়াহ'লে তাৰ অনুৰূপ বাহুবিলাক আমাৰ কি হ'ব, সমান হ'ব। গতিকে আমি কি লিখিব পাৰোঁ ইয়াত, এতেকে BD সমান কি হ'ব, DC হ'ব, ইয়াৰ অনুৰূপ বাহু সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহু 5 নম্বৰটো দিয়া আছে চিত্ৰত AB সমান CD আৰু দুয়ো BCৰ ওপৰত লম্ব। যদি BCয়ে ADক সমদ্বিখণ্ডিত কৰে, দেখুওৱা যে ADও BCক সমদ্বিখণ্ডিত কৰে। তো প্ৰথমতে চিত্ৰটো আঁকি মই তোমালোকক বুজাই দিছোঁ। তো ইয়াত দুটা ত্ৰিভুজ আমাৰ কি আছে, ABO ত্ৰিভুজ আৰু DOC ত্ৰিভুজ বা COD ত্ৰিভুজ। এই ত্ৰিভুজ দুটাৰ আমাৰ এইটো কোণ আৰু এইটো কোণ আমাৰ সমান আছে, হয়নে? আৰু আমাক কি কৈছে যে এই BCয়ে এই ADক সমদ্বিখণ্ডিত কৰা বুলি কৈছে, তাৰমানে এইটো বাহু AO সমান আমাৰ কি হ'ব এতিয়া, DO সমান বা OD সমান হ'ব, হয়নে? এই দুটা বাহু সমান হ'ল আৰু এই দুটা কোণ আমাৰ সমান হ'ল, বুজি পাইছানে? গতিকে ইয়াৰ এটা বস্তু চোৱা, ইয়াত আকৌ এই বাহুটো আৰু এই বাহুটো আমাক সমান বুলি দিছে। আমি কি লিখিব পাৰোঁ এতিয়া, ত্ৰিভুজ ABO আৰু ত্ৰিভুজ DCOৰ পৰা কি পাম আমি, AB সমান CD, কাৰণ এই দুটা বাহু আমাক সমান বুলিছে, আৰু ই যিহেতু সমদ্বিখণ্ডিত কৰিছে গতিকে আমাৰ কি হ'ব, AO সমান DO হ'ব। গতিকে AO সমান DO, আকৌ এইটো কোণ আৰু এইটো B কোণ সমান C কোণ সমান, এতেকে ত্ৰিভুজ ABO সৰ্বাংগ সম ত্ৰিভুজ DCO। আৰু সৰ্বাংগ সম ত্ৰিভুজৰ কি হয়, অনুৰূপ বাহুবিলাক কি হয়, আমাৰ সমান হয়। গতিকে কি হ'ব, এইটো যিটো আমাক BO সমান CO বুলি দিছে, গতিকে এতেকে BO সমান CO। আৰু BO সমান CO হ'লে কি হ'ব, ADয়ে ইয়াক সমদ্বিখণ্ডিত কৰা হ'ব, সমদ্বিখণ্ডিত কৰিলেহে সমান হ'ব। গতিকে কি, সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহু, হয়নে? তো এইখিনিলৈকে দিলোঁ, আৰু এটা লাষ্ট আছিল 6 নম্বৰটো, সেইটো তোমালোকে কৰি চাবা। তো ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা, আৰু যদি কিবা নুবুজাকৈ আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবা। তো যিখিনি নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তো আজিলৈ বাই বাই, থেংক ইউ।